নারায়ণ নারায়ণ নারায়ণ। এই পথে মহামুনি দুৰ্বাসা হব আগমন। নাৰায়ণ নাৰায়ণ। খন্তেক মই তেওঁৰ বাবে ইয়াতে অপেক্ষা কৰোঁ। নারায়ণ নারায়ণ নারায়ণ। প্রণাম প্রণাম দেবঋষি প্রণাম। প্ৰণাম মুনিবৰ প্ৰণাম। পিছে মুনিবৰ অকস্মাতে এই পথে কিয় বা কৰে আগমন? দেবঋষি ভাবিছো মই যাত্ৰা কৰিম স্বৰ্গৰ অভিমুখে। নারায়ণ নারায়ণ। হে প্রভু, তোমার কি যে অপূর্ব লীলা। নারায়ণ নারায়ণ। দেবঋষি মুনিবৰ হঠাৎ ইমান আনন্দিত হোৱাৰ কাৰণ বুজিব মুনিবৰ, সকলো বুজিব। পিছে হঠাৎ অমৰাৱতীপুৰে আগমনৰ উদ্দেশ্যটো বা কি? শুনক মুনিবৰ শুনক দেবঋষি মোৰ উদ্দেশ্যৰ কথা। কওক মুনিবৰ। গৈছিলো বৈকুণ্ঠ ধামে লক্ষ্মী নাৰায়ণক দৰ্শন কৰাৰ উদ্দেশ্যে। নারায়ণ। তুষ্ট হৈ ভক্তিত মোৰ অ'। লক্ষ্মী আই প্ৰদান কৰিলে দেৱৰ দুৰ্লভ মালাধাৰী। নারায়ণ নারায়ণ। কিন্তু মুনিবৰ দেৱঋষি মোৰ দৰে এনে তপস্বীৰ গলত এনে দুৰ্লভ মালা শোভা নাপায়। মুনিবৰ গতিকে যাত্ৰা কৰি স্বৰ্গৰ অভিমুখে প্ৰদান কৰিম এই মালাধাৰী মই দেৱেন্দ্ৰৰ হাতত। নারায়ণ নারায়ণ। এই ক্ষেত্ৰত আপোনাৰ মতামত জনাওক দেৱঋষি। সুন্দৰ মুনিবৰ, অতি সুন্দৰ। প্ৰকৃততে এইটো দেৱতাৰে বস্তু। কিন্তু মুনিবৰ বাসৱৰো চৰিত্ৰ বুজাটো কিন্তু বৰ টানা। দেৱঋষি নারায়ণ নারায়ণ। বাসৱৰ চৰিত্ৰ বুজা ইমান টান? মুনিবৰ দেৱঋষি বাসৱে বাৰু এই ইমান সুলভ মালাধাৰী অপব্যৱহাৰ কৰি নিজৰ 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 অশান্তি কিয় কৰিব খুজিছে? নারায়ণ। বাৰু বাৰু দেৱঋষি মুনিবৰ দেখা যাওক বাসৱৰ ব্যৱহাৰ। মই এতিয়া আহিলো, ভাল মোক মুনিবৰ। আজ্ঞা প্ৰদান কৰক দেৱঋষি। নিশ্চয়। বাসৱৰ দ্বাৰা দেৱতাক মালা অৰ্পণ। এয়া মাত্ৰ আৰম্ভণিহে। ইয়াৰ দ্বাৰাই ভক্ত বলিৰ মনোবাঞ্ছা পূৰ্ণ হব আৰু দেৱতাৰ গৰ্ব খৰ্ব হব। না